ডিফুত 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ। চেংমৰি পংচিৰ ধ্বনিৰে মুখৰিত তাৰালংছৰ বাকৰি। কাৰ্বি জনগোষ্ঠীৰ কলা সংস্কৃতি নৃত্য গীত সংৰক্ষণৰ প্ৰয়াস। কাৰ্বি যুৱ মহোৎসৱৰ আছে এক সোণালী ইতিহাস। কাৰ্বি জনগোষ্ঠীৰ লোককলা সংস্কৃতি নৃত্য গীত খেল ধেমালি সংৰক্ষণৰ লক্ষ্যৰে 1974 চনত পোনপ্ৰথমবাৰৰ বাবে ডিফুৰ কাৰ্বি ক্লাবত আয়োজন কৰা হৈছিল যুৱ মহোৎসৱটি। সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা 51 সংখ্যক মহোৎসৱটিৰ আৰম্ভণি কাৰ্যসূচীত KCSৰ পতাকা উত্তোলন কৰে সভাপতি চন্দ্ৰ সিং ক্ৰয়। উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। পুৱা ভাগত হেংফু মুকৰাং মঞ্চৰ পৰা ৰাংচিনা চাৰপ মঞ্চলৈ এক সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় 51 সংখ্যক যুৱ মহোৎসৱ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 34টা মাণ্ডলিকৰ প্ৰায় 3500 শিল্পীয়ে এই শোভাযাত্ৰাত অংশ লয়। তাৰোপৰি ৰাজ্যৰ বিভিন্ন ঠাইত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে এই মহোৎসৱত। 15 পৰা 19 ফেব্ৰুৱাৰীলৈকে চলা মহোৎসৱটিত কাৰ্বি জনগোষ্ঠীৰ চহকী সংস্কৃতিৰ আভাস পোৱা যাব। আটাইকেইদিন উখল মাখল হৈ থাকিব ডিফুৰ তাৰালংছৰ বাকৰি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ জনগোষ্ঠীয় মহোৎসৱটিত বিভিন্ন জনগোষ্ঠীৰ কণ্ঠশিল্পীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আমি গৌৰৱ অনুভৱ কৰোঁ যে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ এইটো লাৰ্জেষ্ট আৰু অল্ডেষ্ট ফেষ্টিভেল বুলি আমি জনা খাওঁ। এতিয়া ইতিমধ্যে সকলোৱে এতিয়া ছ'চিয়েল মিডিয়াই হওক সকলো গম পোৱা হৈছে আৰু বিশেষকৈ মোৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ পৰা আমি ৰিচেণ্টলি মুম্বাই এটাৰ প্ৰগ্ৰাম তাত গৈছোঁ, কিন্তু তাতো আমি ভাবিছিলোঁ কিন্তু ইমান কিছু গম নাপাব বুলি, কিন্তু আল্টিমেটলি কাৰ্বি ইউথ ফেষ্টিভেলৰ ভিতৰত তেওঁলোকে গম পায়। আৰু যিসকল বাসিন্দা যিসকলে কালচাৰ প্ৰতি এটা ভাল পোৱাবিলাক নিশ্চয় এবাৰো প্ৰায় আমাৰ ওচৰতো ফোনো আহিছে আৰু এইটো কাৰ্বি আংলং ৰাইজে এইটোৰ গৌৰৱ অনুভৱ কৰিব লাগিব। আৰু নিশ্চয় আহিবলগীয়া দিনত সকলো কাৰ্বি আংলং ঢাকাৰ বিভিন্ন জনজাতি জনগোষ্ঠী সকলোৱে যদি আৰু মিলি জুলি আৰু এই কাৰ্বি ইউথ ফেষ্টিভেলৰ প্ৰমোশ্যনৰ কাৰণে সকলো আগবাঢ়ি আহে তো নিশ্চয় আমি দেখিবলৈ পাম যে কাৰ্বি ইউথ ফেষ্টিভেল আমাৰ অসমৰ বুলিতো নহয় কিন্তু ভাৰতবৰ্ষৰ বহুত এটা সুনাম আনিব বুলি যুৱ মহোৎসৱৰ মূল উদ্দেশ্য কি? উদ্দেশ্য যি পৰম্পৰা কলা সংস্কৃতি নতুন যুৱকসকলে যুৱক যুৱতীসকলে যি আমাৰ কালচাৰ পৰম্পৰাৰ পৰা আছে এই পৰম্পৰা আমি শ্ৰদ্ধাৰ কৰি আহিছোঁ আৰু ভৱিষ্যতেও কাৰ্বি জনজাতিয়ে হওক আমাৰ খিলঞ্জীয়াসকলে যি আছে সকলোৰে কলা সংস্কৃতিটো আমি শক্তিশালী কৰিব আৰু সুন্দৰ কৰিবৰ কাৰণে সকলোৱে আমি চেষ্টা কৰিছোঁ। ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট, এনিভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।